গতিকে সেই দিৱস আজি মই আলোচক হিচাপে পাতনি মেলিব খুজিছো প্ৰথমতেই নদীৰ বিষয়ে। এই কাৰ্যসূচীটোত আমাৰ শিৰোনামাটোতে আছে পৰিৱেশ আৰু নদী। গতিকে আমি পৰিৱেশ আৰু নদী বিষয়টোলৈ দৃষ্টিপাত ৰাখিম। নদীৰ ভূগোল আৰু নদীৰ সংশ্লিষ্ট আৰু কেইবাটাও বিষয় আছে, সংস্কৃতি সভ্যতা বিভিন্ন আছে, সেইখিনি আমি কাৰণ বিষয়টো হ'ল নদী আৰু আমাৰ পৰিৱেশ। অথচ আমি অলপ ভৌগোলিক অলপ আভাস লৈহে নদীখনলৈ আমি যাব লাগিব। গতিকে মই তাৰ আভাসেৰে আৰম্ভ কৰিছো। নদী আৰু সাগৰ, নদী আৰু সাগৰ দুটা পৃথক জলাশয়। এতিয়া নদীৰ কামটো হ'ল জলচক্ৰ পৰিপূৰ্ণ। আমাৰ ডাৱৰৰ পৰা বৰষুণ হয়, বৰষুণটো ভূপৃষ্ঠতো হয়, সাগৰতো হয়। ভূপৃষ্ঠৰ পানীখিনিয়ে তাতে জলাশয় সৃষ্টি কৰে, সেইবিলাক বিল, পুখুৰী, জান, জুৰি, কুবুং, বিভিন্ন ধৰণৰ জলাধাৰ, জলাহ অঞ্চল, সেইবিলাক তাত সৃষ্টি কৰে ভূভাগত বৰষুণে আনি পেলাই। তাৰ পানীখিনি যদি বহন কৰি সাগৰলৈ লৈ যোৱা নহয়, সেইবিলাক জলাতক হৈ এটা ভয়ংকৰ অৱস্থা হ'ব পাৰে। সেই সমাধানটো কল্পে নদীখনে কাম কৰে জলচক্ৰ হিচাপে। নদীয়ে পানীখিনি নি সাগৰত জমা দিয়ে, সাগৰত বাষ্পীভূত হয়, বাষ্পীভূত হৈ ডাৱৰত পৰিণত হয়, আৰু মহাসাগৰীয় বতাহৰ দ্বাৰা ডাৱৰখিনি বিভিন্ন দেশ মহাদেশলৈ বৈ যায়। দেশ মহাদেশত বৰষুণ হয়, বৰষুণে তাত বহু পৰিমাণৰ জলাধাৰ সৃষ্টি কৰে, মই নামবিলাক ক'লোৱেই। আৰু সেই অতিৰিক্ত পানীভাগ বোৱাই লৈ আহে কেৱল নদীয়ে। আৰু নদী বুলি কওঁতে বোৱতী পানী সকলোকে বুজোৱা হৈছে। আজি দিৱসটোত বিশ্ব নদী দিৱস বুলি কওঁতে আমি সকলো বোৱতী পানীৰ ধাৰাকে আমি নদী দিৱসত সাঙুৰিব লাগিব। যেনে জুৰি, জান, সুতি, নলা, নদী, এতিয়া গোটেইখিনিকে ক'ব পাৰি আজি নদী দিৱসৰ আমাৰ উপযোগ্য। গতিকে সেই নদী দিৱসৰ মই প্ৰথম গুঢ়াৰ্থটো ক'লো যে নদীৰ কাম হ'ল জলচক্ৰ এটা পৰিপূৰ্ণ কৰা। পৃথিৱীখন বৰ বিশাল, পৃথিৱীৰ হয়তো 1000 কিলোমিটাৰ দূৰতো বৰষুণ পৰিব পাৰে, 600 কিলোমিটাৰ দূৰতো পৰিব পাৰে, 3000 দূৰত সাগৰৰ পৰা গৈ বৰষুণ পৰিব পাৰে। সেই বৰষুণখিনি কঢ়িয়াই কোনে আনিব? কেৱল নদীয়ে। আৰু তাৰ এটা চক্ৰ কেনেকৈ হয়, সাগৰৰ পৰা বাষ্পীভূত হ'ল, ডাৱৰ হ'ল, মহাদেশলৈ গুচি গ'ল, এনেধৰণে হ'ল জলচক্ৰ। গতিকে নদীৰ আভাসটো মই দিওঁতে ক'লো নদী জলচক্ৰৰ পৰিপূৰ্ণ কৰাৰ অন্যতম নহয়, একমাত্ৰ আমাৰ বাহক। দ্বিতীয়তে আহিলে আমি নদীৰ উৎস। নদী এখন ক'ৰ পৰা সৃষ্টি হয় এইটো সাধাৰণভাৱে আমি জানোৱে, নদী এখন ক'ৰ পৰা সৃষ্টি হয় আমি সাধাৰণভাৱে জানো, কিন্তু তাক আমি বিভাজন কৰিও চাব পাৰো। নদীখন য'ৰ পৰা সৃষ্টি হয় সেইটো জলগ্ৰহণ অঞ্চল বুলি কোৱা হয়। কাৰণ য'ত পানীখিনি অতিৰিক্ত পানীৰ সৃষ্টি হ'ব বৰষুণৰ দ্বাৰা বা হিমপাতৰ দ্বাৰা বা বিভিন্ন বৰফ গলনৰ দ্বাৰা, সেইখিনিতে নদী এখন বা জুৰি এটা বা জান এটাৰ সৃষ্টি হ'ব। গতিকে নদীখনৰ উৎস বুলি কওঁতে বৰষুণ প্ৰধান অঞ্চলটোৱে সদায় নদীৰ উৎস। সেয়া হ'ব পাৰে এটা বিশাল পৰ্বতমালা, সেয়া হ'ব পাৰে এটা বিৰাট হ্ৰদ, হ্ৰদটো উচ্চ ভূপৃষ্ঠতকৈ, জলপৃষ্ঠতকৈ, সাগৰ পৃষ্ঠতকৈ যথেষ্ট উচ্চতাত থকা হ্ৰদ হ'ব লাগিব। সি এখন বিলো হ'ব পাৰে, এখন বিশাল জলাশয় হ'ব পাৰে যিখন সাগৰ পৃষ্ঠতকৈ বহু মিটাৰ ওপৰত অৱস্থিত, বা একোখন আৰ্দ্ৰভূমি হ'ব পাৰে যি জলপৃষ্ঠতকৈ যথেষ্ট, সাগৰ পৃষ্ঠতকৈ যথেষ্ট উচ্চতাত অৱস্থিত। কাৰণ পানী ওপৰৰ পৰা তললৈ, উচ্চতাৰ পৰা নিম্ন উচ্চতালৈহে বৈ যায়। তাৰপাছত অন্য এটা উৎস হ'ল পৰ্বতৰ শিখৰত বহু পৰিমাণে বৰফ জমা হৈ আছে। সেই বৰফখিনি পৰিমাণো কম নহয়, কেইবাখনো মহাসাগৰ পৰিমাণ বৰফ হিচাপে পৰ্বতৰ শিখৰত জমা হৈ আছে। বৰ্তমান সেইটো এটা আমাৰ সন্মুখত দুৰ্যোগ যে গোলকীয় উত্তাপৰ বাবে সেই বৰফৰ পৰিমাণ বৰ ভয়াৱহভাৱে কমি যোৱাটো এটা পৰিলক্ষিত হৈছে। সেয়া হ'লেও নহ'লেও এতিয়া কি হৈ আছে, সেই বৰফখিনিৰ দ্বাৰা কি হৈ আছে এতিয়াও সাগৰৰ নদীবিলাকত পানী যোগান হৈ আছে। গতিকে মই নদীৰ উৎস বুলি কওঁতে এইকেইটাই আপোনালোকলৈ দাঙি ধৰিলো। জলগ্ৰহণ অঞ্চল যেনে পৰ্বতমালাৰ শিখৰ অঞ্চল, হ্ৰদ, ডাঙৰ বিল, বিশাল জলাশয় বা আৰ্দ্ৰভূমি যি সাগৰ পৃষ্ঠতকৈ ওপৰত অৱস্থিত, আৰু তাৰ পাছতে ক'লো পৰ্বত
এভাৰেষ্টৰ শিখৰত বৰফ গলন প্ৰক্ৰিয়া। তাৰ পাছত আহিলে নদী এখন কেনেকৈ বৈ যায়। নদী এখন বৈ যোৱা ক্ষেত্ৰত ক'লোৱেই উচ্চতাৰ পৰা নিম্ন উচ্চতালৈ পানীটো বৈ যায়। গতিকে য'ত অতিৰিক্ত পানীভাগ ভূপৃষ্ঠত পানী জমা হৈ পেলাই জলাশয় সৃষ্টি কৰে, জলাশয় সৃষ্টি হোৱাৰ পাছত সেই পানীখিনি তাতে ৰৈ গ'ল, হয়তো বছৰৰ বাবে বা 8-9 মাহৰ বাবে। তাৰ পাছতো যিখিনি বৰষুণৰ ফলত পানী জমা হয়, অতিৰিক্ত পানী, সেইখিনি বৈ গুচি যাব নিম্ন ভাগলৈ, আৰু নিম্ন ভাগলৈ বৈ যাওঁতে নদীৰ মাটিৰ ঢাল অনুসৰি নদীখনে গতি ল'ব। গতিকে দেখা যায় পাহাৰৰ পৰা নদী এখন সদায় ভৈয়ামলৈ নামি আহে, নামি ভৈয়ামত এটা বিৰাট প্লাৱন ক্ষেত্ৰ থাকে, সেইটোৰ মাজেদি তাৰ পাছতো যি ঢাল থাকে সেই ঢাল অনুসৰি গৈ গৈ শেষত সাগৰ, অৰ্থাৎ সাগৰখন আটাইতকৈ নিম্ন স্তৰত থাকে আৰু পৰ্বত পাহাৰসমূহ আটাইতকৈ উচ্চ স্তৰত থাকে আৰু সমতল ভূমিবিলাক মধ্য স্তৰত থাকে। গতিকে এই হ'ল নদীৰ গতিপথৰ ক্ষেত্ৰত আমাৰ বিচাৰ। গতিকে নদীৰ এই ক্ষেত্ৰত নদীৰ বিভিন্ন প্ৰকাৰৰ গতি থাকিব পাৰে। নদীৰ গতিবেগ সৃষ্টি হোৱা ক্ষেত্ৰতো এই ঢালটোৱে প্ৰভাৱ পেলায়। সেয়া হ'ল নদীৰ গতিবেগ পাহাৰত, পৰ্বতৰ উচ্চ স্তৰত নদীখনে য'ত প্ৰথম বৰষুণ হৈছে তাত ঢাল বেছিকৈ থাকে, অৰ্থাৎ পাহাৰীয়া অঞ্চলত নদীখনৰ ঢালটো বেছি। সেই অৱস্থাত নদীখন খৰস্ৰোতা বুলি কোৱা হয়। নদীখনে এনেকৈ আহোঁতে কেইবা জেগাতো সৰু সৰু জলপ্ৰপাত, ক'ৰবাত বেছি উচ্চতাৰ জলপ্ৰপাত, ক'ৰবাত নিম্ন স্তৰ জলপ্ৰপাত, ক'ৰবাত জলপ্ৰপাত সদৃশ বোৱতী নদী হিচাপে বৈ আহি থাকে। নদীখন আহি আহি সেই অৱস্থাত ঠেক অৱস্থাত থাকে, আহি পেলাই যেতিয়া সমতল পালেহি, সমতল পোৱাৰ লগে লগে মাটিৰ ঢাল বা গ্ৰেডিয়েণ্ট বা নদী কমি যায় সমতলত। গতিকে নদীখনৰ গতি সেইখিনিতে কমি যায়, আৰু কমি যোৱাৰ ফলত নদীখনে লৈ অহা গেদসমূহ নিশ্চয় গেদ লৈ আহে। সেই গেদসমূহ পৰাৰ ফলত নদীৰ সমতল ভাগত বদ্বীপ আদিৰ সৃষ্টি হয়, এখন প্লেইন সৃষ্টি হয়, সমতল সৃষ্টি হয়, বিশাল সমতল। সেই সমতলত কেতিয়াবা বদ্বীপো সৃষ্টি হয় সমতল ভাগতে। নদীৰ মুখৰ কথাটো, সাগৰৰ মুখৰ বদ্বীপটোৰ কথাটো পৃথকেই, তাতো তেনেধৰণৰ এটা অঞ্চল হয়, তাক বদ্বীপ বুলি কোৱা নহয়, কিন্তু সেইটো কোৱা হয় ফ্লাড প্লেইন বা প্লাৱন ক্ষেত্ৰ বুলি কোৱা হয়। নদীখনে অতিৰিক্ত পানী বৃদ্ধি হোৱাৰ সময়ত সেই প্লাৱন ক্ষেত্ৰৰ যোগেদি বহুখিনি অঞ্চল বুৰাই পেলাই বাৰিষাৰ সময়ছোৱাত। তাৰ পাছত গৈ গৈ নদীখন শেষ বিন্দু পাবগৈ। মাজৰ গোটেইখিনি কথা মই বিতং এতিয়াও কোৱা নাই। নদীখন গৈ শেষ বিন্দু, নদীখনৰ শেষ বিন্দু সদায় তিনি ধৰণৰ হ'ব পাৰে। এক, সাগৰ বা মহাসাগৰ বা উপসাগৰ। দুই, ডাঙৰ একোটা হ্ৰদ, অতি বিশাল হ্ৰদ একোটাতো নদী এখন গৈ শেষ হ'ব পাৰে। আৰু অন্য এনেকুৱা কথাও আছে, অন্য এখন নদী বা নদত গৈ পেলাই একোখন নদী গতিপথ শেষ হ'ব পাৰে। গতিকে নদীখনৰ শেষ বিন্দু বুলি ক'লে আমি তিনিটাকেই পাম, সাগৰ, হ্ৰদ আৰু অন্য একোখন ডাঙৰ প্ৰকাৰৰ নদী। তাৰ পাছত আহিলে নদীৰ গতিপথত যিটো ব্যৱস্থা, যিটো ছবি, সেই ছবিটোৰ কথালৈ এতিয়া আহিছো। এইখিনি হ'ল পৰিৱেশগত দৃষ্টিৰে আমি চাবলগীয়া কথা। নদী এজন 1784 চন মানত এজন ব্ৰিটিছ বিজ্ঞানী, ভূগোল বিজ্ঞানী, তেওঁ অসমলৈ আহিছিল। তেওঁ গোটেই পৃথিৱীজুৰি তেওঁ ঘূৰি ফুৰিছে। ঘূৰি ফুৰি সেই সময়ত অসমৰ নদীসমূহৰ এটা টোকা লিখিছিল ইংৰাজীত, 1784 চন মানৰ কথা। সেই টোকাটোত তেখেতে লিখিছে, মই এতিয়ালৈকে যিমান ভ্ৰমণ কৰিছো, যিমান তথ্য মোৰ হাতলৈ আহিছে, গোটেইখিনি তুলনা কৰি মই এই কথাটো ক'ব খোজো যে গোটেই পৃথিৱীৰ ভিতৰতে অসমৰ নদীৰে ঘনত্ব আটাইতকৈ বেছি। গতিকে আমি নদীমাতৃক দেশ বুলি কওঁতে আমি 1 নম্বৰ দেশখন বুলি ক'লে আমাৰ ৰাজ্য অসমখন। এই অসমখনকে কোৱা হয় নদীমাতৃক দেশ। এটা সৰু ছবি বুজিবলৈ অতি টান হ'ব, হ'লেও অকণমান দাঙি ধৰিছো। ছবি এটা দেখিলে অলপ আভাস পৰিব। এইটো কষ্টকৰ হ'ব, পোহৰটো কম, বা এই ছবিটোৰ পৰা
যদি কাৰোবাৰ অলপ পোহৰটো ভাল আছে অলপ আভাস পাব যে নদীখন আঁকি পেলালে প্ৰাকৃতিক মেপ এখনত এনেধৰণে আমাৰ অসমৰ নদীৰ অৱস্থিতি পৃথিৱীতে বিৰল এই দৃশ্যটো অৰ্থাৎ অসমতে পৃথিৱীৰ ভিতৰতে নদ নদীৰ ঘনত্ব অতি বেছি গতিকে ৱৰ্ল্ড নিউজ যদি হয় বাৰিষাৰ সময়ত ৱৰ্ল্ড নিউজ হলে বানপানীৰ বিষয়ত নিউজ হলে 1 নম্বৰ নিউজটো সদায় অসম থকাটো এটা স্বাভাৱিক ঘটনা পৰিঘটনা আৰু প্ৰকৃতিৰ বিধিলিপিৰ ভিতৰত পৰে গতিকে আমি বানপানী বুলি ক'লে যি আমি হাবুডুবু খাওঁ হাইৱৈ বিৱৈ কৰিব লগা হয় বা প্ৰতি অভিযোগ দোষাৰোপ কষ্ট ভোগা দুৰ্ভোগ ভোগা গোটেইখিনি আমাৰ বিধিলিপিৰ ভিতৰতে আছে কাৰণ ইমানখিনি নদীৰ মাজত অসমখনে বাস কৰিছে আৰু ইয়াৰ গুৰিতে হ'ল আমাৰ ভৌগোলিক অৱস্থাটো আমি মাজত ব্ৰহ্মপুত্ৰ উপত্যকা চাৰিওফালে ওখ ওখ পৰ্বতমালা আৰু পৰ্বতমালাত এইটো মৌচুমী প্ৰধান অঞ্চল দক্ষিণ পশ্চিম মৌচুমীৰ দ্বাৰা বৰষুণ হয় এই বৰষুণৰ পৰিমাণ সদায়েই বেছি গতিকে এই বৰষুণৰ দ্বাৰা আমি বানপানীৰ মুখামুখি হ'বলৈ সদায় যোৱা যুগ ধৰি মুখামুখি হৈ আহিছো আৰু দিন বগাৰ লগে এইটো জটিলতাটো বাঢ়িছে সেই বিষয়ে অকণমান পাছত ওলাব মই যিহেতু আলোচক আমাৰ অৱনী ভাগৱতী ছাৰ হ'ল ভূগোল বিশেষজ্ঞ এজন আমাৰ চাইণ্টিষ্ট ভূগোল বিজ্ঞানী এজন আমাৰ আছেই তেখেতে হয়তো আমাক সহায় কৰিব অকণমান মই পৰিৱেশৰ দৃষ্টিকোণেৰে চাই কথাখিনি ক'বলৈ গৈছো বৰ দীঘলীয়া নকৰি পেলাই মই অলপ আমাৰ অংশগ্ৰহণকাৰীসকলৰ বহুতো হাতত তথ্য আছে যাতে মই যিহেতু আলোচক বক্তা নহয় এইটো আলোচনা অনুষ্ঠান গতিকে মই অলপ আভাস পৰিৱেশৰ দৃষ্টি আগবঢ়াবলৈ গৈছো গতিকে নদীখনে এইটো থকাৰ বাবে এই নদীৰ এই ঘনত্ব থকাৰ বাবে বিশ্বৰ 25খন পূৰ্বতে 12খন আছিলে বৰ্তমান 25খন জৈৱ বৈচিত্ৰ্য টকবগীয়া অঞ্চল বায়'ডাইভাৰ্চিটি হটস্পটৰ ভিতৰত আমাৰ ইণ্ডো বাৰ্মাটো পৰে ইণ্ডো বাৰ্মাক আমাৰ সমৃদ্ধ কৰিছে অসম উত্তৰ পূৰ্বাঞ্চলে সমৃদ্ধ কৰিছে এই নদীৰ ঘনত্বৰ বাবে য'তেই পানী ততেই জীৱন গতিকে আমাৰ পানী জলাশয়ৰ বেছি হোৱাৰ বাবে আমাৰ ইয়াত জৈৱ বৈচিত্ৰ্যৰো প্ৰাচুৰ্য সৰ্বোচ্চ গতিকে ৱৰ্ল্ড ক্লাছ পৃথিৱী স্তৰৰ আমাৰ জৈৱ বৈচিত্ৰ্য অধিকাৰী আমি হ'ব পৰাৰ গুৰিতে মৌচুমী জলবায়ু আৰু আমাৰ পৰ্বতৰ গঠন আৰু আমাৰ নদীৰ জলাশয়ৰ প্ৰাচুৰ্য গতিকে নদীৰ দুপাৰ সদায় সেউজীয়া কৰি ৰাখে নদীৰ দুপাৰ সদায় সেউজীয়া কৰি ৰাখে মানে শুকান নদীও আছে আজিকালি সেই নদী নহব হৰপ্পা মহেঞ্জোদাৰোতো নদী আছিল কিন্তু এটা সময়ত মানুহৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰাকৃতিক কিছু পৰিঘটনাৰ দ্বাৰা সেইবিলাক এতিয়া শুষ্ক ভূমিলৈ পৰিৱৰ্তন হ'ল তাত আৰু সেউজীয়া দেখা নাযায় আৰু আমাৰ ক্ষেত্ৰতো একেই আমি যিটো নদী দিৱস পালন কৰিছো এই নদী দিৱসত নদীৰ প্ৰতি আমি যিটো আমি শ্ৰদ্ধা যত্ন সন্মান আদৰ কৰিব লাগিব সেইখিনি যদি আমাৰ ভুল হৈ যায় তেতিয়া আমিও সেই মহেঞ্জোদাৰো হৰপ্পাৰ নিচিনা এটা কংক্ৰিট শেষত কংক্ৰিট খিনিয়ে থাকিব শুষ্ক বালিৰ মাজত তেনেকুৱা অৱস্থা হোৱাৰ ভয়ংকৰ সম্ভাৱনাও লুকাই থাকে কিন্তু সি সহজ নহয় কাৰণ আমাৰ বিভিন্ন ধৰণৰ আমাৰ এতিয়া বিজ্ঞানীসকলে বহু পৰিমাণে এই বিষয়ে উদ্ভাৱন কৰিছে আৰু বিশ্ব সম্প্ৰদায়ে এইটো বিষয়ত মনোযোগ বঢ়াই তুলিছে গতিকে তাহানি ঐতিহাসিকভাৱে হোৱা ঘটনাবিলাক এতিয়া পুনৰাবৃত্তি হোৱা ক্ষেত্ৰত আমি নিশ্চয় প্ৰতিৰোধ সৃষ্টি কৰি আমাৰ সচেতনতাৰ দ্বাৰা আগবাঢ়িব পাৰিম গতিকে নদীখনৰ কাম হ'ল পানী যোগান দি দুয়োপাৰ সেউজীয়া আৰু সাজু কৰি সেউজীয়া আৰু সমৃদ্ধিশালী কৰি ৰখা আৰু জলাশয় মানে জীৱন জলাশয় প্ৰাণ বুলি কোৱা হয় প্ৰাণ বুলি নকৈ পানীয়েই জীৱন বুলি ক'ব লাগিব প্ৰাণ বুলি ক'লে উদ্ভিদ জগতখন বাদ পৰি যায় লাইফ ফৰ্ম বুলি ক'লে জীৱ জগত বুলি ক'লে সকলোকে সামৰে গতিকে পানী য'ত তাতে বিভিন্ন প্ৰকাৰৰ বাসস্থান সৃষ্টি হয় মাইক্ৰ হেবিটেট এটা পুখুৰী আছে তাৰ কাষত নিশ্চিতভাৱে যদি মানুহৰ কাৰ্যকলাপ তাত নাথাকে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ য'ত বিভিন্ন প্ৰকাৰৰ ইতৰ প্ৰাণীৰ পৰা অন্যান্য সকলো শ্ৰেণীৰ প্ৰাণী তাত বাসৰ উপযোগী পৰিৱেশ নিজে নিজে গঢ়ি উঠে তাত গৈ আমি গছপুলি ৰুব নালাগে আমি 1000 বৰ্গ কিলোমিটাৰ 100 বৰ্গ কিলোমিটাৰ যি অৰণ্য জন্মৰ পৰা দেখি আহিছো আজিকালি ৰোপণ কৰা কাঠনিৰ কথাটো বাদ কিন্তু প্ৰাকৃতিকভাৱে যি অৰণ্য হৈছে তাৰ গুৰিতে আছে জলাশয় জলপানী জলবায়ু জলাশয় ইয়াৰে প্ৰভাৱতে এইটো হয় গতিকে য'তেই নদী ততেই ক্ষুদ্ৰ ক্ষুদ্ৰ বাসস্থান সৃষ্টি হোৱাটো এটা প্ৰাকৃতিক নিয়মৰ ভিতৰত পৰে আৰু নদী পূৰ্বতে যেতিয়া সভ্যতা আৰম্ভণি হৈছিলে যেতিয়া আদিম মানুহ আছিলে তেতিয়াও তেওঁলোকৰ বাসস্থানবিলাক আছিলে জলাশয়ৰ আশে পাশে
তেওঁলোকে হয়তো চিকাৰ কৰিলে, মাংস খালে, পিয়া গুচাবলৈ তেওঁলোকে পুখুৰীৰ পাৰত, নদীৰ পাৰত আৰু প্ৰধানকৈ নদীৰ পাৰত। আৰু ক্ৰমশঃ তেওঁলোকৰ মাজলৈ সভ্যতা যেতিয়া আহিলে, হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পাছত যেতিয়া মগজুৰ উন্মেষ ঘটিলে, চিন্তাৰ চৰ্চা বৌদ্ধিক উন্মেষ ঘটিলে, যেতিয়া সভ্যতা আৰম্ভ হ'ল, নদীৰ পাৰতহে সভ্যতাবিলাক আৰম্ভ হৈছিলে। গতিকে নদী বৰ এলাপেচা বিষয়ো নহয়। গতিকে নদী কেন্দ্ৰিক সদায় বসতি আৰু সভ্যতাবোৰ সদায়েই আছে। এতিয়া আমি পৃথিৱীত ডাঙৰ ডাঙৰ নগৰবোৰ যদি বিচাৰি যাওঁ, ডাঙৰ ডাঙৰ যিবিলাক সভ্যতা বিচাৰি যাওঁ, সকলোবিলাকৰ প্ৰথম অৱস্থানটো পাওঁ নদীৰ কাষত। আমি মানে নদীৰ কাষত নহয়, সভ্যতাটো আমি কাম কওঁ যদি এখন নগৰ, কাষত থাকিবই লাগিব এখন বিখ্যাত বা ডাঙৰ গড়ৰ নগৰ। নগৰৰ নদীৰ পৰা দূৰত, যথেষ্ট দূৰত নগৰ বা সভ্যতা সৃষ্টি হোৱা উদাহৰণ খুবেই বিৰল, দেখা পোৱা নাযায়। গতিকে এইটো হ'ল কিছুখিনি আমাৰ এইটো বিষয়ক অলপমান দৃষ্টি। তাৰ পাছত এতিয়া আহোঁ নদী বিষয়ক আমাৰ কেইবাটাও দিশ আছে। তাৰ ভিতৰত আমি নদীখন কেনেধৰণে ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে অকণমান আভাস। নদী প্ৰধানকৈ আমাৰ পৰিবহনত আমি নগৰৰ ইপাৰত এঘৰ থাকোঁ, সিপাৰত এঘৰ থাকোঁ, নদীখন তাৰ মাজত প্ৰতিবন্ধক। কিন্তু নদীৰ ধাৰাতে যদি আমি এঘৰ থাকোঁ, গতিকে নদীখনেদি আমি তাহানি যুগৰ কথা কৈছোঁ, যেতিয়া ৰাস্তা পদূলি নাছিল, আৰম্ভণি হৈছিলে নদীৰ যোগেদিয়ে পৰিবহন হৈছিলে, নদীৰ যোগেতে চলাচল হৈছিলে। নাও, নৌকা বুলি কোৱা হয়, এইবিলাকৰ যোগেদি তাহানি নদীৰ যোগেদি পৰিবহন হৈছিলে। তাহানি সদাগৰৰ কাহিনীবিলাক আমি পঢ়িছিলোঁ, তাতো ৰাস্তা ঘাট হোৱা যুগৰ আগৰ কথা কৈছোঁ, ঐতিহাসিক যুগৰ কথা কৈছোঁ, নদীৰ যোগেদিয়ে গৈ সদাগৰসকলে বেপাৰ বাণিজ্য আদি কৰিছিলে।